নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো কেৰিয়াৰ সেশন এটা নতুন ভিডিঅ'লৈ ছাত্ৰ-ছাত্ৰীসকলে বহুতে কমেন্ট কৰি সুধি আছিল বা WhatsAppতো মেছেজ কৰি সুধি আছিল যে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ অধীনত বি ফাৰ্ম বিএসসি নাৰ্ছিং পেৰামেডিকেল আদি কোৰ্ছসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু অৱশেষত তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ তেওঁলোকৰ বাবে বি ফাৰ্ম বিএসসি নাৰ্ছিং বিএসসি এমএলটি বিএসসি আৰআৰটি আৰু বিএসসি অপটিমেটিক কোৰ্ছৰ বাবে নটিফিকেশ্যন জাৰি কৰিছে আৰু আজি আমি এই ভিডিঅ'ত আপোনালোকক কেনেধৰণে আপোনালোকে এই কোৰ্ছসমূহৰ বাবে আবেদন কৰিব ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোখিনি প্ৰসেছ কৈ আছো ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ যদিহে এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব এখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন 30 ছেপ্টেম্বৰত ইছ্যু কৰা হৈছে নটিফিকেশ্যনখন আহিছে অফিচ অফ দা ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম অৰ্থাৎ ডিএমই ফালৰ পৰা আহিছে ইয়াতে কোৱা হৈছে যে এডুকেশ্যন নটিচ ইয়াতে পোনপ্ৰথমে আমি চাওঁ কি কি কোৰ্ছ আছে ইয়াতে কোৰ্ছসমূহ আছে এনে ধৰণৰ ইয়াতে বি ফাৰ্ম কোৰ্ছ আছে বিএসসি নাৰ্ছিং বিএসসি এমএলটি বিএসসি আৰআৰটি আৰু বিএসসি অপটিমেটিক কোৰ্ছ এইকেইটা কোৰ্ছৰ বাবে আপোনালোকে অফলাইন যোগে এপ্লিকেশ্যন ফৰ্ম সাবমিট কৰিব লাগিব ইয়াতে কোৱা হৈছে এপ্লিকেশ্যন আৰ ইনভাইটেড ইন দা প্লেন পেপাৰ ফ্ৰম কেণ্ডিডেটছ ইণ্টেণ্ডিং টু আণ্ডাৰগো 4 years ডিগ্ৰী ইন ফলোইং কোৰ্ছ সিজন 2020-21 at Regional Institute of Paramedical and Nursing Science এই কোৰ্ছসমূহ আছে 4 বছৰীয়া ডিগ্ৰী কোৰ্ছ ইয়াতে আপোনালোকে এডমিশ্যন ল'ব লাগিব Regional Institute of Paramedical and Nursing Science এই কোৰ্ছসমূহৰ বাবে আপোনালোকে অফলাইন যোগে এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ আপোনালোকে প্লেন পেপাৰ ব্যৱহাৰ কৰিব ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে বি ফাৰ্ম কোৰ্ছৰ বাবে আপোনালোকে 10+2 পাছ কৰিব লাগিব সাইন্স ষ্ট্ৰীমৰ পৰা মিনিমাম এগ্ৰিগেটটো থাকিব লাগিব 50% যদি এসসি এসটি ওবিসি কাষ্টৰ পৰা বিলং কৰিলে 45% থাকিলেও এপ্লাই কৰিব পাৰিব বিএসসি নাৰ্ছিং বিএসসি এমএলটি বিএসসি আৰআইটি আৰু বিএসসি অপটিমেটিক কোৰ্ছৰ বাবে 10+2 পাছ কৰিব লাগিব সাইন্স ষ্ট্ৰীমৰ পৰা পিসিবি এণ্ড ইংলিছত 50% মাৰ্কছ থাকিব লাগিব যদি কাষ্টটো এসসি এসটি ওবিসি কাষ্টৰ হয় তেনেহলে 5% ৰিলেক্সেশ্যন লাভ কৰিব আৰু বয়সৰ সময়সীমাটো দিয়া আছে যে কেণ্ডিডেটজন 17 বছৰৰ পৰা 24 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু এই বয়সৰ সময়সীমাটো ধৰা হ'ব 2020 চনৰ 31 ডিসেম্বৰলৈকে আৰু এসসি এসটি ওবিসি কাষ্টৰ হলে 3 বছৰ আপাৰ এজ লিমিট ৰিলেক্সেশ্যন লাভ কৰিব কেণ্ডিডেট গৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াতে এপ্লিকেশ্যন ফৰ্মেটটো দিয়া আছে আপোনালোকে এনে ধৰণে এখন প্লেন পেপাৰত বনাই ল'ব ফৰ্মেটটো নতুবা আপোনালোকে এখন কম্পিউটাৰত এনে ধৰণে এপ্লিকেশ্যন ফৰ্মখন বনাই ল'ব পাৰে ইয়াতে এক নম্বৰ দিব নেম অফ কেণ্ডিডেট ব্লক লেটাৰ লিখিব ফাদাৰ্স নেম মাদাৰ্স নেম ডেট অফ বাৰ্থ দিব 2020 চনৰ 31 ডিসেম্বৰলৈকে যেটো এজ হয় সেই এজটো আপোনালোকে ফিল আপ কৰিব পাৰ্মানেন্ট ৰেসিডেন্স এড্ৰেছটো দিব মাৰ্কস অবটেইন এণ্ড ইয়াৰ পাছিং অফ হায়াৰ সেকেন্ডাৰী এক্সামিনেশ্যন এতে বহাব ক্যাটেগৰি লাইক এসসি এসটি ওবিসি কি হয়তো ফিল আপ কৰিব এড্ৰেছ অফ কমিউনিকেশ্যন দিব ফোন নাম্বাৰ দিব পাৰ্চেন্টেজ অফ পিসিবি অৰ পিসিএম হেতু দিব ডিটেইলছ অফ মাৰ্কস সিকিউৰড ইন এইচএস এক্সামিনেশ্যন হেতু আপোনালোকে ফিল আপ কৰিব ইয়াতে লগতে এনবি টো দিয়া আছে যে applicant must furnish all above the mentioned information correctly application with incomplete information may be rejected গতিকে আপোনালোকে এখিনি ভালদৰে ফিল আপ কৰিব এই এপ্লিকেশ্যন ফৰ্মখন লগাই আপোনালোকে সাবমিট কৰিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট এড্ৰেছ প্ৰুফ দিব এড্ৰেছ প্ৰুফ আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে বা বেংক পাছবুকো দিব পাৰে মাৰ্কশিট পাছ সাৰ্টিফিকেট অফ এছএছএলসি সিবিএসই ক্লাছ 6 ক্লাছ 10 ৰ মাৰ্কশিট আৰু এইচএছৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট আপোনালোকে জমা দিব লাগিব এডমিট কাৰ্ড নতুবা আদাৰ ডকুমেন্টস ইন সাপোৰ্ট অফ এজ প্ৰুফ হিচাপে আপোনালোকে দিব পাৰে একপি ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব কাষ্টৰ সাৰ্টিফিকেট দিব যদি আপোনালোকে এসসি এসটি ওবিসি কাষ্টৰ পৰা বিলং কৰে যেহেতু জেনেৰেল কাষ্ট হলে কাষ্টৰ সাৰ্টিফিকেট দিব নালাগে এটা আপোনালোকে অফলাইন যোগে এপ্লাই কৰিব লাগিব যদিও নিজে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব বাই পোষ্টৰ জৰিয়তে যদি পঠাই তেতিয়া একসেপ্ট কৰা নহব ইয়াতে এড্ৰেছটো হৈছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী 22 সেকেন্ড ফ্লোৰ ৰুম নাম্বাৰ 5 নম্বৰ 7 অক্টোবৰৰ আগত আপোনালোকে নিজে গৈ জমা দিব লাগিব কিন্তু ইয়াতে স্পষ্টভাৱে কৈ দিয়া আছে যে নটিফিকেশ্যনখনত এপ্লিকেশ্যন সেন্ড বাই পোষ্ট সেন্ড নট বি কনসিডাৰ অৰ্থাৎ আপোনালোকে বাই পোষ্টৰ জৰিয়তে এপ্লাই কৰিব নোৱাৰিব